Hello everyone, Job Education Channel to আপোনালোকক স্বাগতম জনাইছো। ইতিমধ্যে ডিএবি পৰীক্ষা আপোনালোকৰ 30 তাৰিখে আছে আৰু এই 30 তাৰিখৰ পৰীক্ষাটো আপোনালোকে ভালকৈ নিজৰ যিমানখিনি পাৰে সিমানখিনি দিব আৰু পেপাৰ প্যাটাৰ্নটো আপোনালোকে গম পাই জানিব যে কাট অফ কিমান যাব। এতিয়া বহুতে কৈ আছে 95 পাব লাগিব আৰু কিছুমানেটো এনেকৈ কয় 100 পালেও চাকৰি নাপায় বুলি। এতিয়া মই এটা কথা কওঁ, আজিকালি এনভায়ৰনমেন্টটো বেলেগ হৈছে, স্মাৰ্ট ষ্টুডেন্ট বিচাৰিছে। এডিআৰইটি আপোনালোকে গম পাইছে পেপাৰ প্যাটাৰ্নটো কেনেকুৱা হৈ গ'ল, চেঞ্জেছ আহিছে, মিক্স প্যাটাৰ্ন আহিছে। ডিএমইটো কি হ'ব পাৰে ক'ব নোৱাৰে, সেইকাৰণে আপোনালোকে নিজৰ যিমানখিনি পাৰে ডিএমই পৰীক্ষাটো লাষ্ট অপচন বুলি ভালকৈ দিব। আৰু বিভিন্ন ধৰণৰ এক্সাম আছে, আপোনালোকে বহুতে এনেকৈ মোক জনায় যে ইয়াত টকা পইচা কথা আছে, মানুহ লাগিব এনেকৈ কয়। এতিয়া আপোনালোকে এই পৰীক্ষাটো নিজৰ 100% দিয়াই নাই, তেতিয়া আপোনালোকে কেনেকৈ জানিব? আপুনি 100% দিও। আমাৰ হাতত যিহেতু বহুতখিনি অপশ্যন থাকে আজিকালি, আৰু আজিকালি যিটো অপশ্যন আছে সেই অপশ্যনৰ দ্বাৰা আপোনালোকে বহুতখিনি ডেভেলপ হ'ব পাৰিব। অকল এটা চাকৰি যথেষ্ট নহয়। আৰু ডিএমই পৰীক্ষাটোৰ ক্ষেত্ৰতে মই যদি কওঁ, এতিয়া চৰকাৰখনে কিন্তু যথেষ্ট নিকাৰূপে সকলোখিনি আগবঢ়াই নি আছে। তেনে ক্ষেত্ৰত আপোনাৰ যদি লগৰজনে পাই যায় তেতিয়া আপুনি কি ক'ব? আপুনি ভালকৈ যদি 100% নিদিয়ে, সেইকাৰণে আপোনালোকে নিজৰ যিমানখিনি পাৰে ভালকৈ দিওঁ। আমি ক'ব নাযাওঁ যে ইয়াত দুৰ্নীতি হয় কিবা হয় বুলি, কিন্তু 2025 চনত যদি আপোনাক চাকৰি লাগে এই এক্সামটো কিন্তু আপোনালোকে ভালকৈ দিব, কাৰণ ইয়াতে আপোনালোকৰ পেপাৰ প্যাটাৰ্নটো কিন্তু বহুত ধুনীয়া আহে। এবাৰ কিন্তু কি হয় নাজানো, আপোনালোকে ভালকৈ পৰীক্ষাটো দিব, নিজৰ 100% ইয়াতে কিন্তু লগাই দিব। এতিয়া এই পৰীক্ষাটোৰ ওপৰত বহুতে নিগেটিভ কথাও কৈছে। মই পজিটিভ মই যে কৈছোঁ এইটো কথা নকওঁ, বহুতে নিগেটিভ কথা কয় বা এছপাইৰেণ্টসকলৰ মনত নিগেটিভ ভাৱবিলাক আনি দিয়ে। এই ভাৱবিলাক অনাৰ লগে লগে তেওঁ পঢ়া সময়তে এইটো কথা ভাবে যে চাকৰিটো মই পাম জানো, কাৰণ ইয়াতে টকা পইচা কথা আহে বুলি। এতিয়া এনেকুৱা ধৰণৰ কথা নহয়, আপোনালোকে ভালকৈ দিব এক্সামটো। আৰু বহুতখিনি এইবাৰ কিন্তু ৰুল চেঞ্জ হ'ব। আপোনালোকে ভালকৈ যদি পৰীক্ষাটো দিয়ে নিশ্চয়ৰূপে এই চাকৰিটো লাভ কৰিব পাৰিব, কাৰণ এপইণ্টমেণ্ট 2025 দিয়া কথা আছে। আৰু এই চৰকাৰখনে যথেষ্টখিনি ভালকৈ হৈ গৈছে। মই চৰকাৰৰ পক্ষতো হোৱা নাই, কিন্তু এতিয়ালৈকে যিমানখিনি দেখিছোঁ বহুত ভাল ভাল ল'ৰাহে চাকৰি পাইছে। আৰু যোৱাবাৰো যিটো DSSতো কিন্তু বহুত ল'ৰা চাকৰি পাইছে এটকাও নিদিয়াকৈ। সেইকাৰণে আপোনালোকে ভালকৈ নিজৰ এক্সামটো দিব। তাৰপিছত বহুতখিনি আৰু এক্সাম আহিয়ে আছে, যিহেতু লগতে টেকনিকেলৰ ৰিজাল্টখিনিও আপোনালোকক দিব। বহুতে মোক সুধি আছিলে টেকনিকেলৰ ৰিজাল্ট কেতিয়া দিব। এই ডিএমই নন টেকনিকেলৰ পৰীক্ষাখিনি হোৱাৰ পাছতে কিন্তু টেকনিকেলৰ দিব। তাৰ বাবে যিখিনি আপোনালোকৰ ক্ৰাইটেৰিয়া ৰুল আছে সেই ৰুলখিনি আপোনালোকৰ সকলোখিনি প্ৰচেছ কৰি যাব। তাৰপাছত আমাৰ নন টেকনিকেলৰ ৰিজাল্টখিনি দিয়া হয়তো এক্সপেক্ট আছে। গতিকে 2025 কাৰণে আপোনালোকৰ এইটো লাষ্ট অপশ্যন। আৰু এটা কথা দুৰ্নীতি চলি আছে কি আমাৰ অসমত, বহুতে কিন্তু নিগেটিভটো কৈ পিনে আপোনালোকৰ কোৰ্চ বিকাই আছে যে আপোনাৰ এই পৰীক্ষাটো এনেকুৱা খেলি মেলি হয় বুলি কৈছে, কিন্তু কোৰ্চটো আপোনালোকক কিন্তু চেল কৰিব বিচাৰিছে। আপোনালোকৰ যিটো তেওঁলোকে পাব্লিচিটি হয়, পাব্লিচিটিটো ল'ব বিচাৰিছে, আৰু তেনেকৈ আপোনালোকৰ ভিউটো বঢ়াই পিনে আপোনালোকৰ কোৰ্চবিলাক বিকাই আছে। আৰু আপোনালোকৰ মূৰ্খ নবনিব, নিজৰ ষ্টাডিটো নিজে কৰক, লুচেণ্ট কিতাপখন ভালকৈ চাই যাওক। তাৰপিছত মেথছ 10টাৰ ভিতৰত 10টা কৰিবলৈ চাব, আপোনাক কোনেও ৰখাব নোৱাৰে সফলতাৰ ক্ষেত্ৰত। আৰু বিভিন্ন ধৰণৰ এক্সাম আছে, বিফলতাখিনিকে আমি সফলতাৰ ৰূপে লৈ যাব লাগিব আগবঢ়াই। আৰু বিভিন্ন ধৰণৰ এক্সাম আছে, আপোনালোকে ভালকৈ দিব। কোনোবাই যদি কয় মই 98 কৈছোঁ তথাপিও চাকৰি পোৱা নাই, তেতিয়া তেওঁ একদম ভুল কথা কৈছে। তেতিয়া তেওঁ হয়তো আগতেও বহুতখিনি চাকৰি পালেহেঁতেন, যদি তেনেকুৱা কমেণ্ট ছেকশ্যনত জনাই থাকে। আৰু বিভিন্ন ধৰণৰ নিগেটিভ ল'ৰা ছোৱালীও আছে, যিয়ে কমেণ্ট ছেকশ্যনত বেয়াটো দি পিনে নিজে কিন্তু ভালকৈ ষ্টাডি কৰি থাকে। আৰু টকা পইচাৰ কথা সকলোখিনি নহয়, মানুহ নালাগে। আজিকালি আপোনালোকে ভালকৈ প্ৰিপেৰেশ্যন চলাই যাওক। ইয়াৰ পাছত APSC আছে, লগতে আপোনালোকৰ ADRE আকৌ 3.0 আছে, আৰু বিভিন্ন ধৰণৰ ফৰেষ্ট বেটেলিয়ন যিসকলে ডিফেন্সত যাব বিচাৰে তেনেকুৱা এক্সাম আছে। ভালকৈ প্ৰিপেৰেশ্যন চলাওক। আৰু আমাৰ চেনেলটো এইটোৱে আমি পজিটিভটো দিব বিচাৰোঁ যে আপুনি যদি ভালকৈ পঢ়ে নিশ্চয়ৰূপে এদিন নহয় এদিন সফল হ'ব। আৰু ইমানেই আছিলে, ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।